এতিয়া হয়তো বহুতে ক'ব মানে এইবিলাকনো ব্লক কৰিব লাগেনে বা এনেকুৱা বস্তুবিলাক আৰু আচলতে বহুতে বিভিন্ন ধৰণৰ ব্লগ বনাই আছে। মোৰ কথাবিলাক হ'ল এনেকুৱা কিছুমান সংস্কৃতি আমি থাকিব লাগে আৰু সংস্কৃতি লৈ আমি বস্তুখিনি কৰি যাওঁ আৰু তাতে আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। নমস্কাৰ, আমি আহি আছোঁ এটি অসমীয়া পৰম্পৰা বুলিয়ে কৈছোঁ, পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে মানে লখিমী চপোৱা। বাকীবিলাকে কিছুমানে আনিলে, আমি অনা নাই আজিলৈকে। আমি যিহেতু ধান পকা নাছিল, কাটিব পৰা হোৱা নাছিল, সেইটো কাৰণে আমি এতিয়া আহি আছোঁ ধুনীয়াকৈ খোজকাঢ়ি অলপ দূৰ হয়। তাৰপৰা আমি লখিমী আদৰি আনোগৈ, সেইটোৱে। আহকচোন আজিৰ এই ব্লগটি চাওঁ কেনেকুৱাকৈ কি কৰে। আহক, এইবিলাক হৈছে খাটি গাঁৱলীয়া ব্লগ। আমি গাঁৱৰ যেনেকৈ আমি হেৰি কৰোঁ, কিছু কিছু সৰু সৰু পৰম্পৰা, কিন্তু বিৰাট সুখ লগা, বিৰাট শান্তিপূৰ্ণ, বিৰাট আনন্দপূৰ্ণ, তাকে আহি আছোঁ আৰু ব'লক। এইটো এইবিলাক আমি লৈ আহিছোঁ ইয়াতে। এইবিলাক লৈ আৰু কিছু কিছু নিয়ম আছে, আমাক বৰমাহঁতে, মাহঁতে, বৰদেউতাহঁতে কোৱা মতে আমি লৈ আহি আছোঁ। আজি আমাৰ এই যাত্ৰাটোৰ সাৰথি হৈছে আমাৰ বিৰিণা। কিবা আমি গোটাইবিলাক আহোঁ, আজি এইবাৰ অহা নাই, এতিয়া বিশেষ প্ৰব্লেম কিছুমান কিবা কিবি এনেকুৱা কাৰণে আহিব পৰা নাই। আমি ধুনীয়াকৈ আহি আছোঁ। আহি পিছৰ পৰিস্থিতিখিনি আমি দেখাই আছোঁ আপোনালোকক। এটি সুন্দৰ পৰিৱেশ, সেইটোৱে মানে গাঁৱলীয়া আৰু কিছু কিছু নিয়ম সেইবিলাক চলি থাকে, সেইবিলাক দেখাব ভাল লাগে। আৰু আমি যিখিনি ভাল পাওঁ মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি যাই আছোঁ। আৰু আপোনালোকে যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ফেচবুকত চাই আছে ফ'ল', আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ব'লক আমি খোজকাঢ়ি যাই থাকোঁ। এতিয়া বৰ্তমান এতিয়া শিল দিয়া ৰাস্তা, আমি শিল দিয়া ৰাস্তাত পূৰা আহি আছোঁ। সুধাঘূৰি গমটো পাইছেই আৰু গাইজ। বঢ়িয়া, ধন্যবাদ। বিৰিণাই একদম এটা শ্বট লৈ দিওঁ বুলি কৈছে, এনেকৈ খোজকাঢ়ি অকলে তাকে যাই আছোঁ। ব'লক আৰু অলপমান বাকী আছে। বিৰিণা নহ'লে গাইজ নহ'লে হয়। আজি আহি আছোঁ, আহি পোৱাই নাই, টাইম হ'ল অলপ। মই কৈছোঁ অলপ আমাৰ দূৰ হৈ যায়, তাকে বিৰিণাই প্ৰায় কৈছে কি যে এটা এনেকুৱাকৈ শ্বট এটা লৈ লওঁ। মই কৈছোঁ ঠিক আছে, ধুনীয়া, লৈ লওঁ। একদম মানে ফুল প্ৰচেছত আৰু ফুল প্ৰচেছত তাই কৈছে কি যে মই দেখাই দিওঁ এটা। মই কৈছোঁ ধুনীয়া, ভাল লাগিছে না গাইজ? কেনেকুৱা লাগিছে কমেণ্টত জনাব। এটা বেলেগ অনুভৱ দেই, মই এইবিলাক কৈছোঁ নহয়, মই বিৰাট কিবা এটা সুখী অনুভৱ কৰোঁ। আহক, ধুনীয়া সৌন্দৰ্য। আমি অলপ আগত অলপ এটা সুবিধা আছে, অলপ চেঁহাও আছে ধুনীয়াকৈ, চেঁহা মানে ছায়া তাতে আছে। আমি অলপ তাতে পাৰ দি চাওঁ, অলপ বাকী ৰ'দত পৰি আছে, ৰ'দ খোৱাকলৈ ভয় নহয়, তথাপিতো আৰু আমাৰ সেইখিনি সুবিধা হ'ব কিজানি, সেইকাৰণে আহি আছোঁ। আহক। ৱাও, ঠাইখিনি সুন্দৰ লগা নাই নে গাইজ? কি এটা ভাল লাগিছে, বিৰাট গাঁৱলীয়া পৰিৱেশ হিচাপত। আৰু আমি ভাবিলোঁ এইখিনিৰ পৰা লৈ লওঁ, কিন্তু ছাগলীয়ে খাই গোটেই আগবিলাক খাই থৈ দিছে। আৰু এইটো এটা সুন্দৰ পৰিৱেশ, চাই লওক গাইজ। এতিয়া ভাবি চিন্তি আৰু উপায় নাই, ঘৰৰ পৰা উত্তৰ পূব কোণৰ পৰাহে ল'ব দিলে। তাৰ পৰা নল'লোঁ আৰু গাইজ। এতিয়া আমি আহিলোঁ, আহি উঠি অলপ এই ঠাইৰ পৰাই ল'ম বুলি ভাবিলোঁ। ফাইনেলি এইখিনি ডিচাইড কৰিলোঁ, এইখিনি আমাৰ দেখাই দিয়া। এইখিনি হৈছে আমাৰ ধাৰণি পথাৰ, আৰু বতাহৰ কাৰণে বাগৰি গৈছে গাইজ। কথা আছে আকৌ অলপ ভাল নাই। এতিয়া সেইটো বহুতে ক'ব মানে এইবিলাকনো ব্লক কৰিব লাগেনে বা এনেকুৱা বস্তুবিলাক, আৰু আচলতে বহুতে বিভিন্ন ধৰণৰ ব্লগ বনাই আছে। মোৰ কথাবিলাক হ'ল এনেকুৱা কিছুমান সংস্কৃতি আমি থাকিব লাগে আৰু সংস্কৃতি লৈ আমি বস্তুখিনি কৰি যাওঁ আৰু তাতে আহক এতিয়া আমি ষ্টাৰ্ট কৰোঁ। এইখিনিৰ পৰা কোনে এনেকুৱা বাট কৰিলে মই গম নাপাওঁ, আচলতে ধান কটা মানুহে হ'ব চাগে। এতিয়া এইখিনি কোণত ৰাখি থৈছে, এনেকৈ আহিছে, কিন্তু সিফালৰ পৰা আহিলে হৈ যায়, অলপ চাফা কৰিলে সেইটো ধুনীয়াকৈ পাই যায়। কিন্তু আমাৰখিনি এইখিনি কৈছে কথা নাই, ভালে হ'ল, মোৰে সুবিধা হ'ল, কিন্তু বেয়া লাগে এনেকুৱা ধান খচি গ'লে তাৰমানে, সেইটোৱে। আহক আমি এতিয়া বিনা কোণাৰ পৰা ল'ম নে এতিয়া ইয়াৰ পৰা ল'ম?
ইয়াৰ পৰা লৈ যাওঁ নেকি যিকোনো এটা আৰু সেইটা লৈ থাকিলে দিগদাৰ হৈ যাব যাৰ বাবেই আপুনি মই জীয়াই আছোঁ এক অন্য ধৰণেৰে আৰু সেই লক্ষ্মী মাক আমি নাদৰিমেই বা কিয় এয়া আমাৰ সংস্কৃতি এয়া আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাৰে আমি উজ্জীৱিত আহকচোন আমাৰ এই সোণালী দিনবোৰলৈ মনত কৰোঁ এতিয়া আহক আমি লক্ষ্মী মাক আদৰিবলৈ আৰম্ভ কৰোঁ আৰু আপোনালোকৰো ভঁৰালবোৰ ধনে ধানে উপচি পৰক তাকে কামনা কৰিলোঁ আৰু আমাৰো আমি লক্ষ্মী মাক আদৰিছোঁ আমাৰো কামনা কৰিব তাকে সকলোৱে ধনে ধানে উপচি পৰক কাৰো অভাৱ অভিযোগ নহওক সকলোৱে সুন্দৰে থাকক কৃষ্ণ প্ৰভু আপোনালোকৰ ফালে এনেকৈ বাৰু কৰেনে নে আন কিবা উপায় আছে আৰু আচলতে আমাৰো ভুল ভ্ৰান্তি হ'ব পাৰে এনেকৈ কিন্তু আমি আদৰণি জনাইছোঁ আমাৰ হৃদয়ৰ ভাষাৰে এক আন্তৰিক শুভকামনাৰে আন্তৰিক দৃষ্টিভংগীৰে আৰু যদি আপুনি চাই আছে তেনেহ'লে আপুনি জনাবচোন আপুনি কোন ঠাইৰ পৰা চাই আছে অসমৰ কোন ঠাইৰ পৰা চাই আছে আৰু আপোনালোকৰ ফালে এই নিয়মটো আছেনে নাই যদি আছে কেনেধৰণে আছে তেতিয়াহ'লে সুবিধা হ'ব আৰু গম পাম যে অসমৰ বিভিন্ন প্ৰান্ততো এনেধৰণৰ সংস্কৃতিয়ে গা কৰি আছে আৰু মোৰ অন্য এক প্ৰয়াস এনেকৈয়ে হৃদয়েৰে হৃদয়লৈ বৈ এক নতুন দিগন্তৰ সন্ধানত ৰৈ আপুনি বাৰু বিচাৰেনে এনেকৈ ভাল লগাবোৰ জনাই যাওঁ ভাল লগা মানুহবোৰলৈ এটি প্ৰভাতী তৰংগ হৈ হৃদয়েৰে হৃদয়লৈ গৈ আমি দুটামান লৈ যাম এটা এটা থলোঁ হাতত ল'বি নি হাতত মোবাইলটো বিৰিণাক ল'ব দিলোঁ মই এইখিনি কাৰণ ইয়াতে ল'লে এইখিনি ইয়াতে লাগি উঠি পুৰি যোৱাৰ সম্ভাৱনা আছে সেইকাৰণে আৰু আমি এতিয়া লক্ষ্মী মাক আদৰিলোঁ অলপ বিৰিণা কেনে লাগিল বঢ়িয়া যাওঁ এতিয়া থুপেলা আছে কিন্তু হে আপোনালোকৰ আমাৰ লগত সুন্দৰকৈ থাকিলে এইখিনি সময় আৰু আমিও এতিয়া খোজ লৈছোঁ ঘৰলৈ বুলি লক্ষ্মী মাক আদৰিলোঁ আৰু এতিয়া বোলে পিছৰ ফালে চাবলৈ নাপায় আৰু আমি ধুনীয়াকৈ লৈ আহি থাকিম আৰু পিছৰ ফালে লক্ষ্মী মা আহি আছে বুলি হয়তো বিশ্বাস কৰে নেকি হয়তো আহি আছোঁ বঢ়িয়াকৈ আৰু আপোনালোকে আমাৰ লগত আছে সেইটোৱে যোৱাবাৰ অলপ প্ৰব্লেমে কৰিছিল ধানবিলাক মানে কিবা পোক আহিছিল পোকে গুটি গুটি শেষ কৰিছিল এবাৰ বেয়া লগা হৈছিল এবাৰ হয়তো বৰ্তমানলৈকে দেখা নাই ভাল লাগিছে আৰু অলপমান হাতত লৈ লৈছোঁ মূৰত লৈ লোৱা আকৌ বস্তু মানে মূৰটো ডাইৰেক্ট ল'লে মানে দুখ পায় অলপ আমি আহি আছোঁ আকৌ বিৰিণা কেনে পিছত দিকে চাব নাপায় নাচাবি আকৌ এইগিলা কিছুমান বিশ্বাস হে আমি মানে এতিয়া বৰ্তমান লক্ষ্মী মাক লৈ আহি আছোঁ যিহেতু পিছফালে চাব নাপায় বুলি কৈ আছে এতিয়া আপোনালোকে দেখা পাইছে নেকি চাবচোন পিছফালে মইতো দেখা নাই এতিয়া মই যিহেতু মোৰ পিছফালে আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখা পাইছে নেকি কমেণ্টত দিব লক্ষ্মী মাক দেখা পাইছে দেখা নাপায় লক্ষ্মী মাক মই সাক্ষাৎ লক্ষ্মী মাক মই লৈ আহি আছোঁ আপোনালোকে চাওক সেইটো দেখিছেনে লক্ষ্মী মাক মই ঘৰলৈ লৈ আহি আছোঁ এতিয়া আমি ঘৰৰ মন্দিৰত ধুনীয়াকৈ ৰাখিম আৰু ভঁৰালত ৰাখিম সেইটোৱে কিমান ধুনীয়া পৰিৱেশ নে আৰু কি ধুনীয়া কালচাৰ এইবিলাক এতিয়া ধান কটা আৰম্ভ নকৰাৰ আগতে আমি আজি প্ৰথম লৈ আহিলোঁ যিহেতু আজি আঘোণৰ 1 তাৰিখ বুলি শুনিছোঁ সেইটোৱে কি মানে লাগে আমাৰ গাঁওখন মানে বাঁহেদি বিখ্যাত বহুত বাঁহ সেইবিলাক ভাবিছেনে ভাল লাগে আৰু নে
এতিয়া ধানবিলাক লৈ আছে এইবিলাক কেনেকৈ হ'লনো মাটিত ৰুই দিলোঁ কঠীয়া আকৌ হৈ গ'ল ধানবিলাক নহয়নে এতিয়া এই বাঁহবিলাক মাটিত ৰুই দিলোঁ কিন্তু হ'ল ধুনীয়াকৈ এতিয়া এইবিলাক কোনে সৃষ্টি কৰিছে আৰু যে আমি যে লৈ আছোঁ উশাহটো বা উশাহ নিশাহ যে লৈ আছোঁ ছেকেণ্ডত যে বস্তুখিনি আমি জীৱনটো লৈ আছোঁ এইবিলাক ক'ৰ পৰা আহিছে তেনেহ'লে চালে ভগৱান আছে নিশ্চয় এইটো মই বিশ্বাস কৰোঁ আৰু আপোনালোকে বিশ্বাস কৰে নকৰে এইটো নাজানো এইবিলাকত আছে পৰম্পৰা আৰু পৰম্পৰাবিলাক কেতিয়া আৰম্ভ হয় মোৰ বোধেৰে এটা বিশ্বাসৰ ভিত্তিত আৰু সেই বিশ্বাসৰ ভিত্তিতে এই কামবিলাক হৈ আছে আৰু আমি তেনেকৈ পালন কৰি আহি আছোঁ মই প্ৰতিটো বছৰতে আনো হয়তো যেতিয়া মই বাহিৰত আছিলোঁ তেতিয়া মিছ হৈছিল কিন্তু এইটো এটা মোৰ মানে কি হৈ যায় ইম'শ্যন আৱেগ বুজি পাইছেনে এইটো আছে মোৰ আৱেগ আৰু মোৰ ভাল লগা বস্তুবিলাক মই আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ যিহেতু ডিজিটেল যুগ আৰু আমিও কিছু আমাৰ ভাল লগাবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ এতিয়া আপোনালোকক কেনে লাগিছে কমেণ্টত জনাব আৰু আচলতে এইবোৰ দেখুৱাটো উচিত নে অনুচিত আপোনালোকে যদি কয় তেতিয়াহ'লে ভাল পাম আৰু উৎসাহ দিলে ভাল পাম আৰু সেইটোৱে নে কি বিনা কি ক হা সেইটোৱে বাৰু ভাল লাগিলে আমাৰ খোজকাঢ়ি আমনি লাগি গৈছে একদম বহুত অলপ দূৰ হৈ যায় তাৰমানে একো কথা নাই ভাল লাগে আৰু শিলদিয়া ৰাস্তা ইফালে কৈছোঁ নহয় ইয়াৰ ভৰিবিলাক এই কুকুৰটো অলপ বেলেগ দেখোন এটা গুৰুত্ব নিদিবি এই দেখা মানে ৰ'ব জেগা এই মাতি থাকিলে মন কৰিলে কৰিব এতিয়া আমি লৈছিলোঁ সেইটো চাইডে অঁ তাৰপৰা লৈ আহিলোঁ হে একপাক ঘূৰিলোঁ আৰু আহি পালোঁ আমাৰ ঘৰ আৰু এই পখিলাতে আমাক আদৰিবলৈ ৰখি আছে সেইটো চাওক চাওক এইবিলাকে হৈছে প্ৰকৃতিৰ ছিগনেল আহক সেইটো চাওক নেকি আমি সুন্দৰকৈ আহিলোঁ আহি উঠি মন্দিৰত চাকি বন্তি দিলোঁ তেতিয়াই আমাৰ লক্ষ্মী মাক স্থাপন কৰি আমি ধুনীয়াকৈ আহিলোঁ আৰু এইটো তেতিয়াৰ পৰা আহিম কৰি আছে এই মাইনাটাই মই মানে নল'লি নহয় মোৰ কোলাত আহে হৈ আছে এতিয়া মই ফাইনেলি ল'লোঁ তাত টোপনি গৈছিল এতিয়া মই আকৌ আহি 10 মিনিট টোপনি আছে আহি তেনেকুৱাকৈ কি আহে কি ফুল দেখা পাইছা গামোচা ফুল দেখা পাইছা তাৰমানে তাই খুব ভাল পায় মোক আৰু মই তাইক ভাল পাওঁ একেবাৰে কি ক'ম আৰু মানে ইমান মৰম আৰু মন্দিৰত চাকি বন্তি দি থৈ আহিলোঁ আৰু আমাৰ আজি ৰাজহুৱা মন্দিৰটো ৰাইজৰ সভা ফটো তাতে অলপ লৈ আহিলোঁ কামাখ্যা মা হে এইটো পেপে পেপে ক'ত আৰে পেপে ক'ত এইটো হাতেৰি দেখাইছে এইটো পেপে আকৌ পেপেটো ক'ত পেপে ক'ত আৰে এইটো পেপে মাছে পেপে দিছোঁ পেপে ভাল পাবি নহয় পেপে দেখাই আছোঁ আমি এইফালে ভিডিঅ' কৰি আছোঁ এইয়া মাতি আছে অ' নিষ্ঠা মাতছো নিষ্ঠা আহিছে এইটো নিষ্ঠা মাতি আহি দাউৰি আছে অ' নিষ্ঠা নিষ্ঠা বা একদম কিমাননো পগলা ময়ো পগলা আমাৰ এইটো পগল ন অ' এইটো কি হাঁহ দেখা পাইছা
এইটো হা মাত আহ 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 এক কভাৰটো লাগে মোবাইলটোৰ তাৰ কভাৰটো দি থৈছিলোঁ এনেকৈ আহ 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 ক'ত হাঁহটো ক'ত হাঁহটো ক'ত এইটো হাঁহ এইফালে এটা আছে আমি এতিয়া দেখাই নাপাম জুম কৰিলেও নহ'ব আমি জুম কৰিব দিব নোৱাৰিম আহ আহ টি 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 এনেকৈ মাতে নেকি হে টি 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 অঁ নাই দে হাঁহটো নাহে দে কিবা খাবা গৈছে হা বাই বাই ভিডিঅ' কৰিছোঁ এতিয়া আমি এৰো আৰু ব্লগটো ইমানতে শেষ কৰোঁ ভাল লাগিল আৰু আপোনালোকে ইমান সময়লৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ সহজ সৰল আৰু গাঁৱলীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে বাই বাই